Hello everyone, welcome to the channel. আজি আৰু এটা নতুন ভিডিও হয়। আজিৰ ভিডিওটোত মই তোমালোকক যি চেপ্টাৰটো মই পঢ়াই দিছিলো ক্লাস 10 অৰ পলিটিক্যাল সায়েন্সৰ ভাৰতীয় গণতন্ত্ৰ এই চেপ্টাৰটো তোমালোকক কোৱেশ্চন এনসাৰ বিলাক দিবলৈ থাকি গৈছিলে। তো কোৱেশ্চন এনসাৰ বিলাক অলপমান মই তোমালোকক দেখাই দিম, বেছি দীঘল ভিডিও নহয়, চাব পাৰা। কিন্তু আগতে তোমালোকে পাঠটো ভালদৰে পঢ়ি লোৱা হা। পাঠটো যদি কোনোবা এতিয়াও চোৱা নাই, পাঠৰ ভিডিওটো মই ডেসক্ৰিপচনত লিংকটো দি থৈ দিম। ভাৰতীয় গণতন্ত্ৰ চেপ্টাৰটো একবাৰ মই পঢ়াই দিয়া ভিডিওটো চাই লোৱা, তাৰপিছত কোৱেশ্চন এনসাৰখিনি কৰা। কোৱেশ্চন এনসাৰখিনি মানে ওপৰে ওপৰে দেখাই দিছো, তোমালোকে বহিত লিখি লিখি গৈ থাকা ধুনীয়াকৈ। আৰু এমসিকিউ বিলাকো দি আছো। আমি এতিয়া কোৱেশ্চন এনসাৰ বিলাক ডিসকাস কৰিম। এইটো চেপ্টাৰৰ কোৱেশ্চন এনসাৰ বিলাক আমাৰ থাকি গৈছিলে। মই কোৱেশ্চন এনসাৰ সব তোমালোকক লিখাই নিদিওঁ, মই জাস্ট কৈ যাম ওপৰে ওপৰে। প্ৰথম চমু প্ৰশ্নবিলাক এমসিকিউ বিলাক মই অলৰেডি তোমালোকক দিম, চিন্তা কৰিব নালাগে। এইটো প্ৰথম প্ৰশ্নটো হ'ল 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল? মই পাঠটো পঢ়াই যাওঁতে কৈছিলোঁ কোনটো দল? শ্ৰমিক দল। মই আকৌ কৈছোঁ, কোনোবাই যদি পাঠটো চোৱা নাই তেনেহ'লে ফাৰ্ষ্ট পাঠটো চাই লোৱা, মই যিদৰে বুজাইছোঁ তেনেকৈ। নেক্সট প্ৰশ্নটো হ'ল কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল? তোমালোকে যেতিয়া কুৱেশ্যন এনসাৰ লিখিবা কমপ্লিট লিখি দিবা, এনেকৈ অকল শ্বৰ্টকৈ লিখি নাহিবা, কমপ্লিট লিখি দিবা যে 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত শ্ৰমিক দল জয়ী হৈছিল, কমপ্লিট লিখি দিবা। কেবিনেট মিছন কেতিয়া আহিছিলে? 1946 চনৰ মাৰ্চ মাহত, মাহটো লিখি দিবা। নেক্সট সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিলে? সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিলে? মই পঢ়াওঁতে কৈছিলোঁ ডক্টৰ সচ্চিদানন্দ সিনহা। সচ্চিদানন্দ সিনহা। খচৰা সমিতিখনৰ অধ্যক্ষ কোন আছিলে? খচৰা সমিতিৰ অধ্যক্ষ কোন আছিলে? বি.আৰ. আম্বেদকাৰ। ডক্টৰ বি.আৰ. আম্বেদকাৰ। তাৰপিছত ভাৰতীয় সংবিধানত সমাজবাদী আৰু ধৰ্ম নিৰপেক্ষ এই দুটা শব্দ পিছত মানে এড কৰা হৈছিল সংশোধনী কৰি। কোনটো সংশোধনী সেইটো সুধিছে, কোন চনত সংশোধনী কৰা হৈছিল? মানে 42 নং সংশোধনী, এনেকৈ লিখি দিলে হ'ল 42 নং সংশোধনী। ফেডাৰেশ্যন শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে? কোনটো শব্দ? ফ'ডাছ, FOEDUS। এইটো যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয়? আমেৰিকা। ভাৰতত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে? ভাৰতত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই, এইটো আমেৰিকাত আছে। ভাৰতীয় সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ পৰা লোৱা হৈছে? ইংলেণ্ডৰ পৰা। ঠিক আছে, এইখিনি হ'ল আমাৰ শ্বৰ্ট কুৱেশ্যন। নেক্সট আমি বেলেগ এটা কুৱেশ্যন চাওঁ। ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক কিয় ভাৰতলৈ আনিছিল? কিয় আনিছিল সেইটো সুধিছে। এইটো আমাৰ কিতাপতে আছে, মই তোমালোকক দেখাই দিওঁ কোনখিনি লিখিবা। পাঠটো পঢ়াই যাওঁতে তোমালোকক কৈছিলোঁ, এইখিনিতে আছিলে ৰখা। কেবিনেট মিছন হ'ল ইংলেণ্ডৰ 3জন মন্ত্ৰীসভাৰে এটা মানে গোট হয়। এইখিনি লিখিবা চোৱা। ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ অৰ্থে ব্ৰিটিছ চৰকাৰে ইমান চনৰ মাৰ্চ মাহত কেবিনেট মিছনক ভাৰতলৈ পঠাইছিল। এনচাৰটো হ'ল এইটো, এইখিনি লিখিলে হ'ল। নেক্সট 1947 চনৰ 15 আগষ্টৰ পৰা ইমান চনৰ 26 জানুৱাৰীলৈকে কি আইনৰ ভিত্তিত মানে এই শাসন চলিছিল? এইটো এমচিকিউটো মই তোমালোকক কৰাইছোঁ। কি আইনৰ ভিত্তিত শাসন চলিছিল? 1935 চনৰ ভাৰত চৰকাৰ আইনৰ ভিত্তিত। নেক্সটটো প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণে বুলি কিয় উল্লেখ কৰা আছে? সংবিধানৰ যিখন প্ৰস্তাৱনা তাত প্ৰথমতে লিখা আছে আমি ভাৰতীয় জনসাধাৰণ। এইটো কিয় লিখা আছে? এইটো কুৱেশ্যন আহিব পাৰে। তো এইটো কিয় লিখা আছে তোমালোকৰ কিতাপত আছে, মই তোমালোকক দেখাই আছোঁ। জাষ্ট কিতাপৰ মতে একজেক্ট লিখি দিলে হ'ল, একো নম্বৰ নাকাটে তেতিয়া। মই তোমালোকক দেখাই দিওঁ কোনখিনি লিখিবা। প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণে বুলি উল্লেখ কৰি সংবিধান প্ৰণেতাসকলে স্পষ্ট কৰিছে যে সংবিধানখনৰ ৰচক ভাৰতীয় জনগণ, সংবিধানখন ভাৰতীয় জনগণৰ আৰু ভাৰতীয় জনগণেই সংবিধানৰ আঁৰত থকা বৃহৎ শক্তি। এইখিনি লিখিলে হ'ল, এই গোটেইখিনি ফুল মাৰ্কছ পাই যাবা তেতিয়া। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাওঁ এতিয়া। চব কিতাপৰ পৰা লিখিলেই হ'ল। কিমান সংখ্যক সংশোধনী অনুসৰি এইটো অলপ আগত ক'লোৱে দেখোন 42 নং। সাৰ্বভৌম মানে কি হয়? সাৰ্বভৌম মানে কি? তোমালোকৰ সাৰ্বভৌমত্ব এটা হেৰি আছিলে ন, পেৰাগ্ৰাফ, সেইটো লিখিলে হ'ল। সাৰ্বভৌম মানে কি সুধিছে? এখন দেশৰ সৰ্বোচ্চ ক্ষমতা, এইটো ইয়াতে আছিলে।
এইখিনি লিখিলে হ'ল এইটো পেৰাগ্ৰাফ এইটো ডাইৰেক্ট কুৱেশ্যন হয় মানে ইমান বেছি টান নহয় বাকি দুটা তোমালোকে নিজে লিখিবা নেক্সট মই বৰ্ড কুৱেশ্যনটো দেখাই দিওঁ ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানখনৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে এইটো আহিব পাৰে দীঘল উত্তৰৰ কাৰণে সো এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে এইটো প্ৰশ্নৰ উত্তৰ কোনখিনি লিখিবা মই দেখাই দিওঁ চোৱা সংবিধানৰ আদৰ্শ কিদৰে প্ৰকাশ পাইছে সুধিছে প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কিদৰে প্ৰকাশ পাইছে প্ৰথম এইখিনি লিখিবা প্ৰস্তাৱনা হ'ল সংবিধানৰ পাতনি ঠিক আছে কোনো এখন দেশৰ পাতনিত যেনেকৈ গ্ৰন্থখনৰ সকলো উল্লেখ থাকে ঠিক একেদৰে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাটো সংবিধানৰ মূল বিষয়বস্তু উল্লেখ আছে এইখিনিলৈকে লিখিলা তাৰ পিছত এইখিনি লিখিবা এইটো পইণ্ট লিখিবা ঠিক আছে তাৰ পিছত কি লিখিবা জানানে এইখিনি লিখিবা প্ৰস্তাৱনাত থকা গুৰুত্বপূৰ্ণ শব্দকেইটা হ'ল সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক আৰু প্ৰজাতন্ত্ৰ ঠিক আছে একেটা শব্দ আছে তাৰপিছত গোটেইকেইটা শব্দৰ বিষয়ে অলপ অলপ লিখি দিবা এইটো গণতান্ত্ৰিক গণৰাজ্য এই গোটেইকেইটা শব্দৰ বিষয়ে যি আছে অলপ অলপ লিখি দিবা তেতিয়া তোমালোকক কমপ্লিট হ'ব এনসাৰটো নেক্সট এনসাৰটো হ'ল একেটাৰ বিষয়ে সুধিছে আকৌ এবাৰ তো সেইখিনি লিখি দিলে হ'ল শব্দকেইটাৰ বিষয়ে যি আছে নেহেৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱকেইটা মই তোমালোকক কৈছিলোঁ যে কেইটা পইণ্ট আছে সেই পইণ্টকেইটা লিখি দিলে হ'ল ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা এইটো প্ৰশ্ন কেনেকৈ লিখিবা চাবা তোমালোকে এইটো প্ৰশ্ন ইয়াৰ পৰা লিখিব পাৰা ভাৰতীয় যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ হ'ল এইকেইটা তোমালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা ঠিক আছে এইকেইটা আছে এই পাঁচটা তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা পাঁচটা তোমালোকে ইয়াৰ পৰা লিখিব পাৰা আৰু নেক্সট প্ৰশ্নটো উত্তৰটো ইয়াৰ পৰা লিখিব পাৰা ভাৰতীয় সংসদীয় পদ্ধতিৰ চৰকাৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ সুধিছে মানে ভাৰতীয় সংসদৰ এই চাৰিটাও ইয়াৰ পৰা লিখিব পাৰে স্ক্ৰীনশ্বট লৈ